চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ সাহেব ছাৰ কি নাম আপোনাৰ মোৰ নাম মঞ্জু বৰ্মা হয় মঞ্জু আপুনি ক'ৰ পৰা আহিছে মই গাঁও তহৰা
জিলা ৰায়পুৰ ছত্তীশগড়ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে মই ৯/৯/১৮ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সৰুৰ পৰাই সন্ত আচাৰাম বাপুৰ পৰাই নাম দীক্ষা সৰস্বতী মন্ত্ৰৰ নাম দীক্ষা লৈছিলোঁ আৰু জপ কৰিছিলোঁ আৰু তাৰ পাছত যেতিয়া ডাঙৰ হ'লোঁ ক্লাছ 6লৈ গ'লোঁ তাৰ পিছৰ পৰাই মই নৱৰাত্ৰিৰ উপবাস আৰম্ভ কৰিলোঁ তাৰপিছত মই 2টা নৱৰাত্ৰি পালিছিলোঁ তাৰপিছত মই আৰু ডাঙৰ হ'লোঁ তাৰপিছত মোক ক'লে যে ঘৰত যি সমস্যাৰ সৃষ্টি হয় সেয়া উপবাস খাটিলে ঠিক হৈ যাব তাৰপিছত মই আন ব্ৰতবোৰ ৰাখিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত মোক কোনোবা এজন মহাৰাজে ক'লে যদি তুমি 12 মাহেই আঘানৰ উপবাস ৰাখা তেতিয়া বৃহস্পতি ভগৱানে সকলো ঠিক কৰি দিয়ে তাৰপিছত মই বৃহস্পতিবাৰৰ ব্ৰত ৰখা আৰম্ভ কৰি দিছিলোঁ ছাৰ তাৰ পাছত কি বুলি কয় মোৰ বিয়া হ'ল আৰু মোৰ বিয়াও গায়ত্ৰীৰ লগত জড়িত পৰিয়ালৰ লগত হ'ল গতিকে গাঁৱত আমাৰ গায়ত্ৰী পৰিয়ালৰ যি যজ্ঞ হয় সেয়া 108 কুণ্ডি এনেকুৱা কিবা যজ্ঞ হয় তাত মই যজ্ঞত যাবলৈ ল'লোঁ তাতো মই গায়ত্ৰী মন্ত্ৰৰ পৰা নাম লৈছিলোঁ তাৰপিছত মই তাত পূজা ভক্তি কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ ভক্তি এনেকুৱা আছিল ছাৰ যে যেতিয়ালৈকে মই দুৰ্গা চালিচাৰ পাঠ নকৰিছিলোঁ তেতিয়ালৈকে মোৰ টোপনি নাহিছিল যেতিয়া মই দুৰ্গা চালিচাৰ পাঠ কৰিছিলোঁ তেতিয়াহে মোৰ টোপনি আহিছিলে তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল সন্ত ৰামপালদেৱ মহাৰাজৰ জীৱনৰ সুগম পথ কিতাপখন বহুত ভাল ছাৰ সেইখন মই এদিনতে পঢ়ি পেলালোঁ সেইখন পঢ়াৰ পিছত মোৰ মনত যি ল'ৰা ছোৱালীৰ ভেদাভেদ আছিল একেবাৰে আঁতৰি গ'ল তাৰপিছত ছাৰ কি বুলি কয় মোৰ যে দ্বিতীয়টো সন্তান হৈছিলে তাৰ গা এমাহলৈকেহে ভালে আছিলে মাত্ৰ এমাহ হোৱাৰ লগে লগে তাই গা বেয়া হোৱা আৰম্ভ হ'ল ছাৰ গতিকে আমি ৰায়পুৰৰ প্ৰাগ হস্পিটেলত এডমিট কৰালোঁ ছাৰ সৰু ল'ৰা ছোৱালীক যে মূৰতে থপথপাই দিয়ে সেয়া ভিতৰলৈ বহি গৈছিলে তেতিয়া আমি লগালগ হস্পিটেললৈ লৈ গ'লোঁ তেতিয়া ডক্টৰে ক'লে যে মাৰিব খুজিছা নেকি আনাত ইমান দেৰি কৰিলা বহুত বেয়া অৱস্থা হৈ গৈছে এতিয়া এই ৰিপৰ্ট ইত্যাদি উলিয়াব লাগিব এক্সৰে ইত্যাদি কৰাব লাগিব তাৰপিছত ছোৱালীজনীৰ এক্সৰে কৰালোঁ ছাৰ এক্সৰেখন দেখুৱাৰ পাছত ডক্টৰে ক'লে যে তাইৰ বুকুত কফ জমা হোৱা আৰম্ভ হৈছে তাইৰ নিমুনিয়া হৈ গৈছে এতিয়া ঔষধ পাতি যেতিয়ালৈকে তাইৰ 7 বছৰ হৈ নাযায় তেতিয়ালৈকে প্ৰত্যেক 15 দিনত 700 টকাৰ ইনজেকশ্যন এটা আহে সেই ইনজেকশ্যনটো দিব লাগিব তেতিয়া আমাৰ বহুত চিন্তা হৈ গৈছিলে ছাৰ নাতো আমাৰ ওচৰত ঘৰ আছে না কিবা আছে আমাৰ ওচৰত খেতি পথাৰো নাই কিবাকে আমি জীৱন যাপন কৰি আছোঁ এতিয়া কেনেকৈ কৰিম তথাপিও আমি কৰি আছিলোঁ ছাৰ ইনজেকশ্যন ইত্যাদি এতিয়া বাচ্চাটোৰ কপালত যি লিখা আছে পৰমাত্মাই কপালত যি লিখিছে আমি চাগে কেতিয়াবা আগৰ জন্মত কিবা ভুল কৰিছিলোঁ সেই বুলি ভাবি তাই চিকিৎসা কৰাই আছিলোঁ যে যিয়েই নহওক বাচ্চাটো ঠিক হৈ যাওক তাৰপিছত এসপ্তাহৰ পিছত আমাক হস্পিটেলৰ পৰা যাবলৈ দিলে তাৰপিছত যেতিয়াই ঘৰলৈ আনিলোঁ তেতিয়াই বমি হাগনি আৰু জ্বৰ আৰম্ভ হৈ গ'ল কেৱল এদিনেই ঠিকে আছিলে তাৰপিছত আমি একতা হস্পিটেল ৰায়পুৰত ভৰ্তি কৰালোঁ ছাৰ তাৰপিছত তাতো এসপ্তাহ ঠিকে আছিলে তাৰপিছত ছুটি লৈ ঘৰলৈ আহিলোঁ আকৌ বাচ্চাটো আৰম্ভ হৈ গ'ল তাৰপিছত আমি কি কৰিলোঁ তাৰপিছত সংকল্প ল'লোঁ যে যেতিয়াই বাচ্চাটো ঠিক হ'ব যিহেতু দেৱীৰ আস্থা আছিল মই ক'লোঁ এটা খাপ্ৰিমানিত এগছি চাকিও জ্বলাইছিলোঁ মোৰ ছোৱালীজনী মানে যেতিয়া সুস্থ হৈ যাব মই আজীৱন চাকি জ্বলাম মই প্ৰথমে 1 বছৰ 2 বছৰ জ্বলাইছিলোঁ মাতাৰাণীয়ে যদি মোৰ ছোৱালীজনী সুস্থ কৰি দিয়ে তেন্তে মই যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে চাকি জ্বলায়ে থাকিম যিহেতু মোৰ ল'ৰা নাই তাইকে মই সকলো বুলি ভাবি জ্বলাম এইটো কৰাৰ পিছতো যেতিয়া তাই ঠিক নহ'ল তেতিয়া মই কি কৰিলোঁ বৈদ্যসকলৰ ওচৰলৈ যাব ধৰিলোঁ যি তান্ত্ৰিকৰ কথা কয় সেই তান্ত্ৰিকৰ ওচৰলৈ যাব ধৰিলোঁ তথাপিও ঠিক হোৱা নাছিল তাৰপিছত কোনোবাই ক'লে ছাৰ তোমালোক মীৰা দাত্তাৰ ওচৰলৈ যোৱা মানুহে হাৰ মানিলে মীৰা দাত্তাই সকলো কৰি দিয়ে তাৰপিছত আমি তালৈ গ'লোঁ এদিন দুদিনলৈকেতো ঠিকেই আছিল তাৰপিছত আকৌ আৰম্ভ হৈ গ'ল সেই প্ৰব্লেম তাৰপিছত আমি তাতে ৰুম লৈ থাকিবলৈ ধৰিলোঁ তাতে আমি এসপ্তাহ ৰুম লৈ আছিলোঁ চাদৰ দিছিলোঁ সমান ঘেঁহু জুখি যে দান দিয়া হয় আমি ঘেঁহু ইত্যাদিও দান দিব ধৰিলোঁ মাজাৰত তথাপিও মোৰ ছোৱালীজনী ভাল হোৱা নাছিলে আমি হতাশ হৈ গৈছিলোঁ ছাৰ আৰু তাৰপিছত যে মোৰ স্বামীৰ বন্ধু গুমান ভগতদেৱ যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈছিল তেওঁ আমাক ক'লে যে তিনদাৰ কুৰ্মী বৰ্ডিঙত সৎসংগ এখন আছে আপোনালোক আহি যাব যদি জ্ঞান বুজি পায় তেনেহ'লে লৈ ল'ব নহ'লে আপোনালোকৰ যি ভাল লাগে তাকেই কৰিব আপোনালোকে এবাৰ ইয়াত নাম লৈতো চাওক ইয়াত সকলোবোৰ ঠিক হৈ যাব বুলি ক'লে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিবলৈ তিনটা বৰ্ডিঙত যি সৎসংগ হৈছিলে আমি তালৈ গ'লোঁ গতিকে তাত আমাৰ ভগতদেৱে নাম ল'ব বিচাৰিছিলে তেতিয়া মই ভাবিলোঁ যে মোৰ ছোৱালীজনী ভাল হৈ যায় যদি তেতিয়াহে মই নাম ল'ম মোৰ স্বামীয়ে নাম লোৱাৰ পিছত যদি মোৰ ছোৱালীজনী ভাল হৈ যায় তেতিয়াহে নাম ল'ম
যোৱাৰ পিছত তাত সৎসংগ হৈ আছিল। তাৰপিছত সৎসংগলৈ গৈ আমি দুয়োজনে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। সৎসংগলৈ যোৱাৰ পিছত মই কৈছিলোঁ যে মোৰ স্বামীয়ে নাম লোৱাৰ পাছত যদি মোৰ ছোৱালীজনী ভাল হৈ যায় তেতিয়াহে মই নাম ল'ম। তাৰপিছত তালৈ যোৱাৰ পিছত মই সৎসংগ শুনিলোঁ আৰু সৎসংগ শুনি মোৰ ভাল লাগিল। তেতিয়া ভকতদেৱসকলে তাত চৰ্চা কৰি আছিল যে মোৰ ল'ৰাটো গৈ থাকোঁতে সন্মুখৰ পৰা এখন ট্ৰাক আহি আছিল, কিন্তু পৰমাত্মাই তাক বচালে। এনেকৈয়ে ভকতদেৱসকলে চৰ্চা কৰি আছিল আৰু চৰ্চা শুনি মোৰ এনেকুৱা লাগিল যে যদি এওঁলোকৰ সন্তানক বচাব পাৰে পৰমাত্মাই, মোৰ সন্তানক কিয় বচাব নোৱাৰিব? ময়ো নামদান লৈ লওঁ। গতিকে আমি দুয়োজনে নামদান লৈ ল'লোঁ। তেওঁ ক'লে যে তুমি পৰমাত্মাক প্ৰাৰ্থনা জনোৱা, তেওঁ সকলো ঠিক কৰি দিব। তাৰপিছত আমি গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। যেতিয়া আমি প্ৰাৰ্থনা জনালোঁ ছাৰ, মোৰ ছোৱালীজনীৰ বেমাৰ ভাল হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? হয় ছাৰ, আমি বহুত লাভ পাইছোঁ। পৰমাত্মাই অগণন লাভ দিছে। তাৰ ভিতৰত মোৰ মূৰত আগতে বিষ আছিলে ছাৰ। যেতিয়াই মোৰ মূৰৰ বিষ আৰম্ভ হৈছিলে তেতিয়াই মই চকুৰ সন্মুখত ক'লা ক'লা দেখি গৈছিলোঁ, একো দেখা নাপাইছিলোঁ। তাৰ লগতে মোৰ বমিও আৰম্ভ হৈ গৈছিল, মই একো খাব নোৱাৰিছিলোঁ। তাৰপিছত যেতিয়া গাঁৱৰ ওচৰৰ ডক্টৰৰ ওচৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৈছিলে যে তুমি 2-3 দিনতে আহা, ইনজেকশ্যন দিওঁ ভাল হৈ যায়। কি কৰোঁ, ইমান মেডিচিন দিছোঁ তোমাক, তথাপিও তোমাৰ ঠিক হোৱা নাই। তেতিয়া মোৰ ভগতদেৱে ক'লে যে ব'লা তোমাক বাহিৰলৈ লৈ যাওঁ। তেতিয়া মোৰ ভগতদেৱে উৰিষ্যাম খৰিয়াত ৰোড তাৰে ডক্টৰৰ ওচৰলৈ নিলে। তাত ক'লে যে মোৰ মূৰৰ বিষয় আৰু চকুৰ আগত এন্ধাৰ এন্ধাৰ দেখা পাওঁ আৰু ক'লে যে বমিও হৈ যায় মোৰ। তেতিয়া ডক্টৰে ক'লে যে তোমাৰ যে মূৰৰ বিষ, বমি, এন্ধাৰ এন্ধাৰ দেখা পোৱা, এইবোৰ ব্ৰেইন টিউমাৰৰ চিন হয়। চিটি স্কেন কৰাই লওক, নহ'লে আপোনাৰ মগজু ফাটি যাব। ব্ৰেইন টিউমাৰ লাহে লাহে ভিতৰতে ডাঙৰ হৈ যায়। তাৰপিছত আমি কান্দিবলৈ ধৰিলোঁ যে ছাৰ আমাৰ ওচৰততো ইমান পইচা নাই, মোৰ চিটি স্কেন কেনেকৈ কৰাম, কেনেকৈ মোৰ চিকিৎসা কৰাম, আমাৰ স্থিতি বহুত বেয়া হৈ গৈছে। তেওঁ যেতিয়া ক'লে মোৰ মূৰত ব্ৰেইন টিউমাৰ আছে, তেতিয়া মই আৰু ভগতদেৱে চিন্তা কৰিবলৈ ধৰিলোঁ যে আমাৰ ওচৰতো ইমান পইচা নাই যে চিটি স্কেন কেনেকৈ কৰাম আৰু চিকিৎসা কেনেকৈ কৰাম। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ আৰু তেতিয়াই তেওঁৰ আদেশ আহিল যে কবিৰ পৰমাত্মাই দয়া কৰিব আপোনাক, আপুনি ভক্তিৰ মৰ্যাদাত থাকক আৰু ভক্তি কৰক। তাৰপিছত মোৰ মূৰৰ বিষ ভাল হৈ গ'ল। ছাৰ, যি কাৰণে আমি নাম লৈছিলোঁ মোৰ ছোৱালীজনী, গতিকে তাইৰ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পাছত তাইৰ নিমুনিয়া আছিল, সেয়া ভাল হ'ল। গতিকে পৰমাত্মাৰ দয়াত আমাৰ যি ডাঙৰ খৰচ আছিলে, আমি যে গোটেই জীৱনটো ইনজেকশ্যন দিব লাগিব বুলি কৈছিলে, 7 বছৰলৈকে আৰু খোৱা বোৱাও বাছি দিবলগীয়া হৈছিল, তাৰ পৰা পৰমাত্মাই আমাক মুক্তি দিলে। এতিয়া মোৰ ছোৱালীজনীয়ে নাম উপদেশ লৈছে, তাইৰ 4 বছৰ হৈছে, তাইও পৰমাত্মাৰ ভক্তি কৰিব ধৰিছে। আমি চিকিৎসা কৰাওঁতে আমাৰ বহুত ধাৰ হৈ গৈছিলে। গতিকে মোৰ ভগতদেৱে 2 লাখ টকা বেংকৰ পৰা লোন লৈছিলে। যেতিয়া বেমাৰ হ'ল তেতিয়া আমাৰ 50,000 টকা খৰচ হ'ল, হাতত 1.5 লাখ টকা বাকী আছিলে। তাৰপিছত কি হ'ল, আমি যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, আমি বেংকৰ ঋণ মৰাৰ কথা ভাবিলোঁ। আমি যেতিয়া বেংকলৈ গ'লোঁ তেতিয়া ছাৰ, বেংকৰ মেনেজাৰে ক'লে যে আপোনালোকৰ যি পে ফিজ আৰু যি সুত আছে সেয়া মিলাই আপোনালোকৰ পইচা 2 লাখ হৈ গ'ল বুলি ক'লে। তাৰপিছত তাতে মোৰ ভগতদেৱ, যি মোৰ স্বামী আৰু আমি দুয়োটাই পৰমাত্মাক সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, আমি এতিয়া আৰু একো কৰিব নোৱাৰোঁ, যি কৰিব এতিয়া আপুনিয়ে কৰিব পাৰিব। আমাৰ আৰ্থিক আমদানি আপুনি জানে, আপুনি দিব পাৰিব দাতা, আপুনি যি কৰিব ভালেই কৰিব। যেতিয়া আমি প্ৰাৰ্থনা কৰিলোঁ ছাৰ, বেংক মেনেজাৰে ক'লে যে যিহেতু আপোনালোকৰ ইমান সমস্যা হৈছে বুলি কৈছে, বেংক মেনেজাৰৰ ওচৰত ইমানখিনি পাৱাৰ থাকে যে আপোনালোকৰ পইচা আধা কৰাব পাৰিম। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমাৰ যি 2 লাখ টকাৰ লোন আছিলে সেয়া 1 লাখহে দিবলগীয়া হ'ল। এইটো এটা লাভ হ'ল। তাৰপিছত ছাৰ, আমাৰ ওচৰত ঘৰ নাছিলে, আমাৰ যি ঘৰ আছিল সেয়া ভঙা চিঙা আছিল। এনেকুৱা স্থিতি আছিল যে গাঁৱৰ সকলোৱে হাঁহে যে ছালখন ভাঙি গ'লেও লগাব নোৱাৰে, ঘৰ ক'ৰ পৰা বনাব। যেতিয়া আমি মালিকক প্ৰাৰ্থনা জনাইছিলোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক যে পৰমাত্মা আমাৰ ওচৰত ঘৰ নাই, আমি কেনেকৈ থাকিম, আমাক ঘৰ বনাবলৈ দিয়ক, তেতিয়া পৰমাত্মাই ক'লে পুত্ৰ ভক্তি কৰা, পৰমাত্মাই সকলো কৰিব। পৰমাত্মাৰ দয়াত আমাৰ গাঁৱত বহুতো বিবাদ আছিল আমাৰ মাটিক লৈ, তথাপিও আমি মাটিখিনি পালোঁ। তাৰপিছত ঘৰৰ কাম আমি আৰম্ভ কৰি দিলোঁ, বস্তু পেলোৱাৰ। ছাৰ, মোৰ ওচৰত কাম কৰা মানুহক পইচা দিবলৈ পইচা নাছিলে, 3,000 টকা। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ ছাৰ, দিনটো মই প্ৰাৰ্থনা কৰি থাকোঁ যে পৰমাত্মা গধূলি মই কি দিমনো, গধূলিতো পইচা খুজিব। ঘৰৰ আলমাৰীত ছাৰ মই বস্তুবোৰ ৰাখিছিলোঁ, ৰেচন পাতি। যেতিয়া মই গধূলি তাৰ পৰা বস্তু উলিয়াবলৈ গ'লোঁ, সেই বস্তুৰ মাজত পৰমাত্মাই 3,000 টকা থৈ গৈছিলে ছাৰ। এইদৰে পৰমাত্মাই মোক আৰ্থিক লাভ দিছিলে ছাৰ। আৰু আন এটা লাভ এইটো হ'ল ছাৰ, যি মোৰ মা আছে, যেতিয়া মই জন্ম হোৱা নাছিলোঁ তেতিয়াৰ পৰাই মোৰ মায়ে ইয়াতে যে ফেক্টৰীবোৰ আছে, টুথপেষ্টৰ ফেক্টৰীবোৰ,
তাতে কাম কৰিবলৈ গৈছিলে তেওঁ নিচা কৰিছিলে তেতিয়া মই কৈছিলোঁ যে মা এইবোৰ এৰি দিয়ক গুৰুদেৱে মানা কৰিছে এইবোৰ বেয়া কথা মায়ে কৈছিলে নহ'ব পুত্ৰী তেতিয়া মই ক'লোঁ যে আমাৰ পৰম পূজ্য ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পাছত নিচা আৰু বেমাৰ সকলোবোৰ ঠিক হৈ যায় আমি যিহেতু ইমান বিপদৰ পৰা বাচিছোঁ আপুনি কিয় নাবাচিব মোৰ মায়ে যেতিয়াই নাম ল'লে ভগতদেৱ তেতিয়া তেওঁ নিচা কৰিব এৰি দিলে তেওঁ পাহৰিয়ে গ'ল যে তেওঁ যে কেতিয়াবা নিচা কৰিছিল আৰু এটা লাভ হ'ল যে আমাৰ প্ৰেত বাধা আছিলে ঘৰত আৰু আমাৰ ঘৰত যদি পইচা ৰাখোঁ আলমাৰীত যদি অলপো পইচা ৰাখোঁ সেয়া চুৰ হৈ গৈছিলে নিজে নিজে নোহোৱা হৈছিলে সোণ ৰূপো নোহোৱা হৈ গৈছিলে তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে তেওঁলোকে কৈছিলে যে আপোনালোকৰ ঘৰত বিৰা এৰি দিছে তাইকো আপোনাৰ দৰে দেখি যেতিয়াই তুমি তান্ত্ৰিকৰ ওচৰলৈ যাবলৈ ওলাই যোৱা তেতিয়া তোমাৰ শাহুমাই তোমাকে দেখে সেইবাবে আমাৰ ঘৰত শাহু বোৱাৰীৰ মাজত বহুত কাজিয়া আছিলে শাহুমাই কৈছিলে যে পইচা আৰু গহনা তুমি চুৰ কৰিছা মই তেতিয়া কৈছিলোঁ যে ছাৰ এজনী মহিলাৰ বাবে স্বামী আৰু সন্তানতকৈ মূল্যৱান একোৱে নাথাকে মই নিজৰ ল'ৰা ছোৱালী আৰু স্বামীৰ কচম খাই কৈছোঁ মোৰ স্বামী জীয়াই থাকিলে যিমান পইচা উপাৰ্জন কৰি আনে মোকে দিব গতিকে মই চুৰ কৰিনো কি কৰিম এই বুলি কৈ মই বহুত কান্দিছিলোঁ সেইবাবে বহুত কাজিয়া হৈছিলে ঘৰত তান্ত্ৰিকে কৈছিলে যে আপোনালোকে যেতিয়া কাজিয়া কৰে সেয়া আপোনালোকৰ ঘৰত যি প্ৰেত আছে তাৰ ভোজন যেতিয়াই তুমি কাজিয়া কৰা সেয়া বাঢ়ি বাঢ়ি যায় তেতিয়া তান্ত্ৰিকে ক'লে যে মই 10,000 ল'ম আৰু আপোনালোকৰ ঘৰৰ পৰা উলিয়াই দিম তেতিয়া ক'লোঁ যে ঠিক আছে উলিয়াই দিয়ক তেতিয়া তেওঁ ছাৰ ৰাতি আহিলে উলিয়ালে ক'লে যে সেয়া আপোনালোকৰ ঘৰত বহুত আগৰ পৰাই আছিলে যেতিয়া বিয়া হৈছিলে 3 মাহৰ পৰাই আছিল ইয়ে আপোনাক সমস্যা দি আছিলে ইয়ে আপোনাৰ শৰীৰতো অশান্তি দি আছিলে মোৰ যে ডাঙৰ ছোৱালী তাইৰো মূৰত প্ৰেত বাধাৰ কাৰণে সমস্যা হৈ আছিল ভগতদেৱৰ মূৰতো সেই প্ৰেতেই সমস্যা দি আছিল মোৰ মূৰতো যেন মোৰ মূৰটো পাক খাই গৈছে এনে বিষ আছিল ছাৰ গতিকে মই একো কৰিয়ে ভাল পোৱা নাছিলোঁ তান্ত্ৰিকৰ ওচৰলৈ গৈ গৈ ভাগৰি গ'লোঁ মিৰতা তালৈ গৈ ভাগৰি পৰোঁ মুছলমানসকলৰ দৰগাহলৈ গৈ ভাগৰিলোঁ তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি প্ৰাৰ্থনা জনালোঁ নাম দীক্ষা লোৱাৰ পাছত আমাৰ ঘৰৰ পৰা প্ৰেত বাধাও দূৰ হৈ গ'ল পৰমাত্মাৰ দয়াত আমি এতিয়া ঘৰত সুখেৰে আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভ হ'ল গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব যিসকল দুখত আছে তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে কাৰণ মই যি স্থিতিৰ পৰা আহিছোঁ সেয়া স্থিতি হয়তো বহুতজনে হয়তো এতিয়াও পাৰ কৰি আছে কাৰোবাৰ প্ৰেত বাধা হ'ব পাৰে আন সমস্যা হ'ব পাৰে অথবা আৰ্থিকভাৱে বহুত সমস্যা হ'ব পাৰে আপোনালোকে হয়তো বহুত পূজা কৰি আছে কিন্তু একো ঠিক হোৱা নাই গতিকে ইয়াৰ বাবে পৰমাত্মাই কৈছে তুম কন ৰাগ কা জপতে জাপম তিৰছে কতেনা তিনো তাপম আপুনি কোন ৰামৰ ভক্তি কৰি আছে আপোনাৰ বাধা বিঘিনি কাটিব পৰা নাই তেনেহ'লে আপুনি আদিৰামৰ শৰণ গ্ৰহণ কৰিব লাগিব আদিৰামৰ শৰণলৈ আহিবলৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে টিভি চেনেলত সৎসংগ আহে তাতে হালধীয়া শাৰী এটা আহে তাতে নামদান কেন্দ্ৰৰ নাম্বাৰ দিয়া থাকে তাতে যদি ফোন লগাই তেন্তে আপোনাৰ ওচৰত থকা নামদান কেন্দ্ৰটোৰ বিষয়ে আপুনি গম পাব য'ৰ পৰা আপুনি নাম উপদেশ প্ৰাপ্ত কৰি নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া ধৰ্মদাসজীয়ে ক'লে আপোনাৰ কথাটো ঠিকেই তেতিয়া পৰমাত্মাই ক'লে আপুনি ৰাম ৰাম হৰে কৃষ্ণ হৰে ৰাম ৰাধে শ্যাম সীতাৰাম আৰু শ্ৰীকৃষ্ণ মানে আৰু বিষ্ণুদেৱ আৰু শংকৰ ভগৱানৰ জপ কৰে গীতাজীত এয়া ক'ৰবাত আদেশ আছে জানো এতিয়া তেওঁ জানিছিল যে এয়াতো ক'তো লিখা নাই আৰে ভাল মানুহ গীতাজীত যদি এনে কোনো লিখাই নাই এনে কোনো আদেশ দিয়া নাই ইয়াৰ বিপৰীতে তুমি সাধনা কৰি আছা শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 লিখা আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে নিজে বিচৰা ধৰণে আচৰণ কৰে নাইতো তেওঁৰ কোনো সুখ হয় না তেওঁৰ কোনো গতি হয় না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয় ইউজলেছ এতিয়া ধৰ্মদাসে সদায় গীতা পাঠ কৰিছিল তেওঁৰ মনতো আছিল
পৰমাত্মাৰ কোৱাৰ পিছতে তেওঁ খুলিলে আৰু চালে তাতে কি পালে পৰমাত্মাই যি কৈ আছিল সেয়াই পালে এতিয়া পুণ্যাত্মাসকল আমি গীতা শাস্ত্ৰ খুব পঢ়িলো কিন্তু পঢ়িলো ঠিকেই কিন্তু সাধনা গীতাৰ দৰে একোৱেই নকৰিলো আমি সেয়েহে আমাৰ ভক্তিৰ কোনো কামেই নাহিল পৰমাত্মাৰ কোনো লাভ প্ৰাপ্ত নহল সকলো এনেকুৱা আপদ আপত্তি দুখ আমাৰ ওপৰত আহি থাকিল আৰু আমি শাস্ত্ৰ বিধি ত্যাগ কৰি নিজৰ মতে পূজা কৰি নিজৰ ভক্তিৰ নাশ কৰি পেলালো এতিয়া আমি সেই সৎ গ্ৰন্থসমূহক পুনৰ চম্ভালিব লাগিব আৰু সেই সত্য মাৰ্গত আমি আকৌ প্ৰৱেশ কৰিব লাগিব এতিয়া আপুনি চাব গোটেই বিশ্বই যদি কিছুদিনৰ পিছত এই মাৰ্গত লাগি যায় পৰমাত্মাই 1 ছেকেণ্ডত এই পৃথিৱী ৰচি দিলে ছেকেণ্ডৰ কিছু ভাগতেই গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰি দিলে কবিৰ পৰমেশ্বৰে 1 ছেকেণ্ডতে তেন্তে আজি আপোনাৰ বাবে তেওঁ কি কৰিব নোৱাৰে এবাৰ কোনোবাই চিঠি এখন লিখিলে যে কবিৰ দেৱে ভোজ খুৱাব আৰু সাধু সন্ত সকললৈ পঠিয়াই দিলে প্ৰায় 18 লাখৰ সংখ্যাত নকলিসকল আহিল কবিৰ পৰমেশ্বৰৰ দুৱাৰত সেই সময়ত পৰমাত্মাই লীলা কৰি আছিল যেনেকে এজন একেবাৰে দুখীয়া ব্যক্তি হয় তেওঁ পৰমাত্মাক পাব পাৰে ৰাতিপুৱাৰ আটা আছিল নে নাই তেওঁ নিজৰ কাপোৰেই বৈ আছিলে এনেকৈ নিৰ্বাহ কৰি আছিলে আমাকে দেখাব বিচাৰিছিল যে তোমালোকেও মোৰ দৰে কৰা ভগৱানৰ ওপৰত বিশ্বাস কৰি আৰু এই সাধনা কৰি চোৱা পৰম পিতা পৰমাত্মাৰ সৎ লোকৰ পৰা পৰমাত্মা কবিৰ দেৱে নিজৰ 9 লাখ গৰুৰ ওপৰত বনাই থোৱা ভোজন আনি টেণ্ট লগাই দিলে চাৰিওফালে 18 লাখ মানুহৰ বাবে 3 দিনলৈ ভোজৰ আয়োজন কৰিলে বিয়াত 80 জনহে মানুহ আহে আৰু 1 মাহ আগৰ পৰাই চিন্তা হৈ যায় গোটেই গাঁৱতেই আৰু তেওঁ 18 লাখক ভোজন কৰাই দিলে তেন্তে আপোনাৰ আৰু আমাৰ যি ৰোজগাৰ সময়ত আহাৰ মালিকৰ বাবে কোনো ডাঙৰ কথা নহয় কিন্তু আমাৰ সেই বিধি প্ৰাপ্ত নহয় যাৰ দ্বাৰা পৰমাত্মাই এনে লাভ দিব পাৰে এয়া দেখাও শ্ৰীমদ ভাগৱত গীতা এয়া শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোবিন্দ কায়াৰ অনুবাদক এতিয়া চাব অধ্যায় নম্বৰ 16 আৰু শ্লোক নম্বৰ 23 অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 যি পুৰুষে যি ব্যক্তিয়ে শাস্ত্ৰ বিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে নিজৰ মতে আচৰণ কৰে সেইসকলৰ না সিদ্ধি প্ৰাপ্ত হয় না পৰম গতি না কোনো সুখ প্ৰাপ্ত হয় 24ত ক্লিয়াৰ কৰি দিছে অধ্যায় নম্বৰ 16 শ্লোক 24 ইয়াত তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্য ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ এনেকুৱা জানি তুমি শাস্ত্ৰ বিধিৰে নিয়ত কৰ্মই কৰাৰ যোগ্য হয় এতিয়া পৰমাত্মাই কৈছে যে আপুনি শ্ৰী সদগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱৰ পূজা কৰে গীতাতে 3 গুণৰ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱৰ পূজা কৰো তাক মূৰ্খ বুলি কৈছে এতিয়া লালাজীয়ে ক'ব ক'ত লিখা আছে চাও পৰমাত্মাই ক'লে ৰবা তুমি চাবলৈ নোৱাৰা মই দেখাও এয়া চোৱা এয়া চাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আপোনাৰ সন্মুখত দেখাও পবিত্ৰ সৎ গ্ৰন্থৰ এয়া চাব 7ম অধ্যায় অৰ্থাৎ 7 নম্বৰ অধ্যায় ইয়াৰ প্ৰথম মন্ত্ৰত আপুনি চাব হে পাৰ্থ অনন্য প্ৰেমেৰে মোৰ প্ৰতি আসক্ত চিত তথা অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যুগত লাগি থকা তুমি যি প্ৰকাৰে সম্পূৰ্ণ বিভূতি আৰু বল ঐশ্বৰ্য আদি অৰ্থাৎ পূৰ্ণৰূপেৰে মোক সংশয় ৰহিত জানিব তাক শুনা তোমাক মই এনেকুৱা জ্ঞান দিম তোমাক আৰু কোনো জ্ঞানৰ আৱশ্যকতাই নাথাকিব 7ম অধ্যায়ৰ 2য় ভাগত মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণৰূপে কম যাৰ এই তত্ত্বজ্ঞান নহয় জ্ঞান এই জ্ঞানক সম্পূৰ্ণৰূপে কম তাক জনাৰ পিছত সংসাৰত আৰু একো জানিবলগীয়া বাকী নাথাকিব এতিয়া
পুণ্যাত্মাসকল চাব অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 আৰু যিবোৰ সৎগুণেৰে উৎপন্ন হোৱা ভাৱ আছে যি ৰসগুণেৰে সৎগুণ বিষ্ণুদেৱ ৰসগুণ ব্ৰহ্মাদেৱৰ পৰা আৰু তমগুণ শিৱৰ পৰা উৎপন্ন হোৱা ভাৱ আছে এই সকলোতো মোৰ পৰাই হ'ব জানি থোৱা বাস্তৱত মই সেইবোৰৰ মাজত নাই আৰু সেইবোৰ মোৰ মাজত নাই এতিয়া এয়া ক্লিয়াৰ কৰিব লাগিব ৰসগুণ ব্ৰহ্মাদেৱ হয় আৰু সৎগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱদেৱ এয়া চাব শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এয়া চাব শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমনলাল গোস্বামী গীতা প্ৰেছ গোৰখপুৰৰ পৰা মুদ্ৰিত আৰু প্ৰকাশিত ইয়াৰ অধ্যায় নম্বৰ 9 ভিতৰত 110 নম্বৰ পৃষ্ঠাত আপোনাক দেখাওঁ ৰুদ্ৰ সংহিতা সংক্ষিপ্ত শিৱপুৰাণ পৃষ্ঠা নম্বৰ 110 নৱম অধ্যায়ৰ শেষত গোটেই বৰ্ণনা কৰি ইয়াত ক্লিয়াৰ কৰি দিছে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে কিন্তু শিৱক গুণাতীত মনা হৈছে ৰসগুণ ব্ৰহ্মা হয় সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ হয় এই তিনিওজন দেৱতাৰে গুণ আছে আৰু এই কাল গীতাৰ জ্ঞানদাতা এওঁলোকৰ পৰা বেলেগ এতিয়া চাব এতিয়া আপোনালোকে এই শ্ৰী শিৱ পুৰাণত দেখিছে অলপ হিন্দী আছে এই দেখে যি আপুনি সহজতে বুজি পাই যাব এতিয়া চাব শ্ৰীমদ দেৱী ভাগৱত য'ত সংস্কৃতো লগতে আছে শ্ৰীমদ দেৱী ভাগৱত হিন্দী টিকা সহিত ভাগ 1 আৰু এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে শ্ৰীমদ দেৱী ভাগৱতে সভা সাতিকম সহমাত্যম খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই 4 ইয়াৰ তৃতীয় স্কন্ধলৈ আমি আহোঁ শ্ৰীমদ দেৱী ভাগৱতে ভাষা টিকা যুক্তি তৃতীয় স্কন্ধে প্ৰাৰম্ভতে তৃতীয় স্কন্ধত মই আপোনাক দেখুৱাম পৃষ্ঠা নম্বৰ 11 এয়া চাব পৃষ্ঠা নম্বৰ 11 ভাষা টিকা যুক্ত তৃতীয় স্কন্ধ পঞ্চম অধ্যায় ইয়াৰ অষ্টম মন্ত্ৰ এতিয়া ভগৱান শংকৰে কৈ আছে হে মাতা যদি আমাৰ ওপৰত দুৰ্গাক কৈ আছে নিজৰ মাতৃক শংকৰ ভগৱানে হে মাতা যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয় তেন্তে আমাৰ তমগুণত কি কাৰণত প্ৰধান কৰিছে ব্ৰহ্মাক ৰজগুণ আৰু হৰিক শতগুণ যুক্ত কিয় কৰিছে এতিয়া আপুনি পঢ়ি আছে হিন্দীত আৰু সংস্কৃততো পঢ়ি লওক কিয়নো দেৱনাগৰী লিপি হয় ইয়াত 7 নম্বৰ শ্লোক সমাপ্তি হ'ল আৰু 8 নম্বৰ আৰম্ভ হ'ল তই যদি দয়া ধৰ্মনানুসুলাম্বিকে তথা এহেম বিহিত যে মই যদি দয়া ধৰ্মনা যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয় শংকৰজীয়ে কৈছে যে তেন্তে কথম এহেম বিহিতে মোক কিয় বনাই দিলে তমগুণ আৰু কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাজীক আমাৰ ৰজগুণ কিয় বনাই দিয়া হ'ল কমলৰ পৰা ৰজগুণ সম্ভৱ কুবিহিত কিয় আৰু কিমো শতগুণ হৰি আৰু বিষ্ণুদেৱক আপুনি শতগুণ কিয় বনাই দিলে ইতি সিদ্ধম ৰাজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱদেৱ এতিয়া আৰু এটা প্ৰমাণ দেখাও মাৰ্কেণ্ডেয় পুৰাণত মাৰ্কেণ্ডেয় পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ অনুবাদক কোনোৱেই নাই ইয়াৰ প্ৰকাশক আছে চাওক ইয়াৰ 123 পৃষ্ঠাত সংক্ষিপ্ত মাৰ্কেণ্ডেয় পুৰাণ 122 আৰু 123 পৃষ্ঠাত ইয়াত লিখা আছে ৰজগুণ প্ৰধান ব্ৰহ্মা তমগুণ প্ৰধান ৰুদ্ৰ আৰু শতগুণ প্ৰধান বিশ্বপালক বিষ্ণু হয় এয়াই তিনিজন দেৱতা আৰু এয়াই তিনি গুণ একেবাৰে ক্লিয়াৰকে লিখা আছে এয়াই তিনি দেৱতা আৰু এয়াই তিনি গুণ পুণ্যাত্মাসকল এতিয়া সহজতে বুজি পাই যাব যে এই পবিত্ৰ সৎগ্ৰন্থ মানে শ্ৰীমদ ভাগৱত গীতা এতিয়া আকৌ চাব শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7
আৰু শ্লোক নম্বৰ আকৌ চাব 12 অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 এতিয়া আপোনালোকক পঢ়ি শুনাও আৰু যি সদ্গুণেৰে উৎপন্ন হোৱা ভাৱ সদ্গুণ মানে বিষ্ণুদেৱৰ স্থিতি আৰু ভাৱ যি আছে ৰসগুণ ব্ৰহ্মাদেৱৰ তমগুণ শিৱজীৰ ক্লিয়াৰ হ'লনে যে ৰসগুণ ব্ৰহ্মাদেৱ হয় সদ্গুণ বিষ্ণুদেৱ হয় আৰু তমগুণ শিৱদেৱ ইয়াৰ জৰিয়তে যিয়ে হৈ আছে সৃষ্টি স্থিতি আৰু সংহাৰ এই সকলো মোৰ পৰাই হৈ আছে এয়া জানি লোৱা কিয়নো এই কালৰ 1,00,000 মানৱধাৰী প্ৰাণী খোৱাৰ অভিশাপ লাগিছিল ইয়াৰ নিমিত্ত এয়াই আৰু এওঁ কৈছে কিন্তু বাস্তৱত তেওঁলোকৰ মাজত মই আৰু মোৰ মাজত তেওঁলোক নাই এই ব্ৰহ্মা বিষ্ণুৰ পৰা পৃথক চতুৰ্থজন হ'ল এওঁলোকৰ পিতৃ এতিয়া শ্লোক নম্বৰ 13 স্পষ্ট কৰি দিছে গুণৰ কাৰ্যৰূপ সাত্বিক ৰাজসিক আৰু তামসিক এই 3 প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰৰ প্ৰাণী সমুদায় মোহিত হৈ আছে এই 3 গুণেৰে অধিষ্ঠিত ৰসগুণ ব্ৰহ্মা সদ্গুণ বিষ্ণু তমগুণ শিৱতকৈ শ্ৰেষ্ঠ ভোগ অবিনাশী কোনেও নাজানে এয়া স্পষ্ট হৈ গ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ এই কাল ব্ৰহ্মা এতিয়া 14 ৰঙত কোৱা হৈছে অধ্যায় 7 গীতাত কাৰণ এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া ৰসগুণ ব্ৰহ্মা সদ্গুণ বিষ্ণু তমগুণ শিৱৰ দ্বাৰা সিঁচৰিত কৰা এই জাল এই ৰচনা অতি দুখতৰ অতি ভয়ংকৰ বেয়া ব্যৰ্থ হয় যিজন পুৰুষে কেৱল মোক নিৰন্তৰ ভজে তেওঁ এই মায়া উলংঘন কৰি যায় অৰ্থাৎ ইয়াৰ ওপৰত উঠি যায় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা অধিক ব্ৰহ্মৰ সাধনাৰে লাভ হয় এতিয়া শ্লোক নম্বৰ 15 কি কৈছে গীতাৰ জ্ঞানদাতাই মায়াৰ দ্বাৰা যে ইয়াৰ ব্ৰহ্মা বিষ্ণু শিৱৰ জৰিয়তে যিসকলৰ জ্ঞান হৰণ কৰা হৈছে ত্ৰিগুণময়ী মায়াৰ জৰিয়তে যাৰ জ্ঞান হৰণ কৰা হৈছে অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাহিৰে আন কাৰোৰে ভক্তি কৰা তৈয়াৰী নহয় এওঁলোকৰ পৰা পোৱা ক্ষণিক সুখত আশ্ৰিত হৈ পৰিছে তেওঁলোকে অসুৰ স্বভাৱ ধাৰণ কৰি থকা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজাৰীক কি কৈছে গীতাত অসুৰ স্বভাৱ ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নিজ প্ৰদূষিত কৰ্ম পৰুতাক মূঢ় লোকে অৰ্থাৎ মূৰ্খ লোকে মোৰ ভজন নকৰে এতিয়া পুণ্যাত্মাসকল যাক পৰমাত্মা লাগে এতিয়া জ্ঞান ইমান স্পষ্ট হৈ গৈছে যে তেওঁ এতিয়া ভুল কৰিব নোৱাৰে এতিয়া ধৰ্মদাস দেৱে অতি মনোযোগেৰে শুনি আছে আৰু প্ৰত্যক্ষ প্ৰমাণ দেখিও আছে এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই ক্লিয়াৰ কৰি দিছে যে এতিয়া শুনি লোৱা এওঁলোকৰ তোমালোকক শুনাই আছো কেনেকৈ ৰসগুণ ব্ৰহ্মা এই 3 গুণৰ উপাসকক কেনেকৈ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মানুহৰ ভিতৰত নিজ দূষিত কৰ্ম কৰোতাক মূৰ্খ কোৱা হৈছে এতিয়া পুণ্যাত্মাসকল প্ৰত্যক্ষ প্ৰমাণ আছে আমাৰ ইতিহাস আৰু পূৰ্বৰ যিবোৰ কাহিনী আছিল সেইবোৰে প্ৰত্যক্ষ প্ৰমাণ দিয়ে এজন ভস্মগিৰি নামৰ ভগৱান শিৱৰ তমগুণৰ উপাসক আছিল আৰু তেখেতে ভগৱান শিৱৰ দুৱাৰৰ সন্মুখত গেটৰ সন্মুখত শিৰাসনত 12 বছৰলৈকে তপস্যা কৰিছিল পাৰ্বতীয়ে প্ৰাৰ্থনা কৰিলে যে ভগৱান আপুনিতো সমৰ্থ ভগৱান হয় আপোনাৰ এই দাসে কি বিচাৰে তেওঁক দি দিয়ক এওঁ বহু দিনৰ পৰা আপোনাৰ দুৱাৰত আপোনাৰ সাধনা কৰি আছে ভগৱান শিৱই ক'লে যে খোজা ভস্মগিৰি কি বিচাৰা তুমি ভস্মগিৰিয়ে ক'লে যে হে প্ৰভু এনেকৈ নিবিচাৰো আপুনি বচনবদ্ধ হৈ যাওক ভগৱান শংকৰে ভাবিলে তেওঁ তপস্বী হয় সাধক হয় মোৰ ওচৰত 8টা সিদ্ধি আছে কিবা সিদ্ধি দি দিম প্ৰসন্ন হৈ যাব সিদ্ধি খুজিছে চাগে তেতিয়া ভগৱান শিৱই ক'লে যে ভাই মই বচনবদ্ধ হৈ গলো বচনবদ্ধ হোৱাৰ কথা শুনিয়েই শিৰাখন এৰি থিয় হৈ গল সেই ভস্মগিৰিয়ে ক'লে যে প্ৰভু আপোনাৰ হাতত যি এই খাৰু আছে
এই খাৰু মোক দি দিয়ক। সেই খাৰুত কি বিশেষত্ব আছিল যে সেই খাৰু কাৰোবাৰ মূৰত থলে এনেকৈ ভস্ম বুলি যদি কৈ দিয়ে, সেই ব্যক্তিজন ভস্ম হৈ মৰি যায়, 1 ছেকেণ্ডতে ভস্ম হৈ যায়, নষ্ট হৈ যায়। ভগৱান শংকৰ বচনবদ্ধ হৈ পৰিছিল। তেখেতে সেই খাৰু উলিয়াই দি দিলে আৰু ক'লে যে হে বৎস, শংকৰ ভগৱানে ভাবিছিলে যে ই জংঘলতে থাকে, পশু পক্ষী বা ৰাক্ষসৰ পৰা ৰক্ষা পাবলৈ হয়তো লৈছে। ভস্মগিৰিৰ উদ্দেশ্য কি আছিল? যে ভগৱান শংকৰক মাৰিম আৰু পাৰ্বতীক পত্নী বনাম। এয়া কোৱা মাত্ৰেই আৰু খাৰু হাতত আহোঁতেই তাৰ মনোভাৱ সলনি হ'ল। ক'ব ধৰিলে, শংকৰ সাৱধান, এতিয়া তোমাক মাৰিম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম। অত্যন্ত আনন্দিত হ'ল। এতিয়া শংকৰ ভগৱানে ভাবিলে যে ইয়াৰ সঁচাকৈ একেবাৰে মনোভাৱে সলনি হৈ গৈছে, নাটকহে কৰি আছিলে। তাৰ পিছত খাৰু দেখুৱালে, ভগৱান শংকৰে দৌৰিব আৰম্ভ কৰিলে, মানে স্পীড লৈ ল'লে, কাৰণ তেওঁ জানিছিলে যে ই 1 মিনিটতে এই কাম কৰি পেলাব। এতিয়া পুণ্যাত্মাসকল, এই লীলা আমিয়েই পঢ়িছিলোঁ, শিৱ পুৰাণত উপৰি থৈছোঁ। কেতিয়াও আমাৰ এই মগজুত অহাই নাই যে এওঁলোকক আমি অবিনাশী বুলি কওঁ আৰু এওঁলোকে ভয়ত পলাইছে। এওঁলোক ক'ত অবিনাশী আছিল যেতিয়া ভয়ত পলাই আছে, দৌৰিব ধৰিলে। পিছত ভগৱানে কয় যে পাৰ্বতী ৰূপ ধাৰণ কৰিছিল আৰু আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী দৌৰি আছিল। মাজত থিয় হৈ গ'ল পাৰ্বতীৰ ৰূপ লৈ। এতিয়া কোৱা হয় যে ভগৱান বিষ্ণুই পাৰ্বতীৰ ৰূপ ধাৰণ কৰিছিল। বিষ্ণুৰ ক'ত সাহস আছিল তালৈ অহাৰ? স্বয়ং পৰমাত্মা পূৰ্ণ ব্ৰহ্মই আহি এই লীলা কৰে আৰু ক্ৰেডিট এওঁলোকক দি যায়, যাতে ভগৱানৰ প্ৰতি এই সন্তানসকলৰ আস্থা থাকে। এতিয়া পাৰ্বতীক দেখোঁতে ভস্মগিৰিৰ ব্ৰেক লাগি গ'ল, থিয় হৈ গ'ল। সি জানিছিল ভস্ম খাৰু তোমাৰ হাতত আছে। এতিয়া শিৱ 100 কিলোমিটাৰ পৰ্যন্ত নৰয়, বিচাৰিও নাপাবা। তেওঁ থিয় হৈ গ'ল তাতে। পাৰ্বতীয়ে ক'লে, ৰবা, এতিয়াতো তেওঁ তোমাৰ ওচৰলৈ নাহে, মোৰ সৈতে আহা, প্ৰথমে মোক ডান্স কৰি দেখুওৱা। এতিয়া ভস্মগিৰিয়ে ক'ব ধৰিলে, মই জংঘলত বাস কৰা ব্যক্তি, মই তপস্বী ব্যক্তি, গতিকে মই ডান্স কৰিব নাজানো। তেতিয়া পাৰ্বতী ৰূপত ভগৱানে ক'লে, আহা, মই তোমাক শিকাই দিম। এই ভৰিখন আগলৈ আনা আৰু এই ভৰিখন পাছলৈ নিয়া, এই হাতখন ওপৰলৈ নিয়া আৰু এনেকৈ ওপৰলৈ আনিলে। ক'লে আৰু ওপৰত কৰা আৰু ওপৰত কৰা। ভস্ম খাৰু হাতখন মূৰত লাগি যাওঁতে ক'লে ভস্ম, আৰু ভস্মগিৰি মৰি গ'ল। সেই খাৰু লৈ ভগৱান আকৌ প্ৰকট হ'ল নিজৰ বিষ্ণু ৰূপত শিৱৰ সন্মুখত আৰু ক'লে, ভোলানাথ ৰৈ যোৱা। শংকৰ ভগৱান ৰৈ যোৱা, ৰৈ যোৱা। ভগৱান শংকৰে ক'লে, পলোৱা পলোৱা, আজি মোৰ ৰক্ষা নাই, নহ'লে আজি মৰিম। ক'লে, কি হ'লনো? যে ভস্মাগিৰি নামৰ এজন দুষ্টই তপ কৰি মোৰ পৰা ভস্ম খাৰু লৈ ল'লে আৰু মোৰ পিছত দৌৰি আছে। তেতিয়া ভগৱানে ক'লে, তেওঁকতো মই মাৰি পেলাইছোঁ, তুমি শান্তি লোৱা। চোৱা, এই খাৰু মোৰ হাতত। যেতিয়া তেওঁ খাৰু দেখা পালে তেতিয়াহে শান্ত হ'ল। খাৰু পাতটো সেই পাতেই। এতিয়া পুণ্যাত্মাসকল, সেই দুষ্ট ভস্মগিৰিৰ এতিয়া সেই তমগুণ শিৱৰ পূজাৰীৰ চিন্তাধাৰা এই গীতাৰ লগত মিল খাই আছে। নিজৰ মাতৃ, গুৰুৰ পত্নী, মাতৃতুল্য, আৰু সি তেওঁক পত্নী কৰিব খুজিছে। সেয়েহে গীতাত কোৱা হৈছে, এই 3 গুণৰ পূজাৰী, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ পূজাৰী অসুৰ স্বভাৱ ধাৰণ কৰি আছে, মনুষ্যত নিচ আৰু দূষিত কৰ্মপৰাসকল মূৰ্খ। ভক্তি কৰিছিল, এনেকুৱা ভক্তি কৰিছিল যে শিৱ অন্য কোনো পূজাৰীয়ে হাত জনামতো কৰিব নোৱাৰে। ইয়াৰ পৰা তৰোৱাল মাৰি তেওঁৰ চৰণত সমৰ্পিত কৰি দিছিল। আৰু সেই সাধনাৰে তেওঁ কি পালে? যেনেকুৱাই কৰ্ম কৰিছিল তেনেকুৱাই বৰদান পাইছিল। না মুক্তি পালে, দুৰ্গতিৰে মৃত্যু হৈছিল, ৰাক্ষস পোৱা হৈছিল আৰু কুকুৰৰ দৰে মৃত্যু হৈছিল। গোটেই সৰ্বনাশ কৰিছিলে। এতিয়া ব্ৰহ্মাদেৱৰ সাধনা কৰিছিল ৰজগুণ ব্ৰহ্মাৰ হিৰণ্যকশিপুৱে। হিৰণ্যকশিপু নিজৰ সন্তানৰে শত্ৰু হৈ পৰিছিল, অসুৰ কোৱা হৈছিল।
আৰু তাৰ মৃত্যুৰে আপুনি পৰিচিত কি প্ৰকাৰে মৃত্যু হৈছিল। বিষ্ণুদেৱৰ উপাসক হ'ল এই বৈষ্ণৱ সন্ত। এবাৰ কুম্ভৰ পৰ্বত হৰৰ পেৰিত এক বিবাদ হৈছিল হৰিদ্বাৰত। এই সকলো গিৰি পুৰী আঘৰ নাগা এই সকলোবোৰ তমগুণ শিৱৰ পূজাৰী আছিল আৰু বৈষ্ণৱ সাধু বিষ্ণুদেৱৰ পূজাৰী আছিল। বৈষ্ণৱ যিসকল সন্ত সাধক হয় তেওঁলোক সদগুণ বিষ্ণুদেৱৰ পূজাৰী। তাতে যেতিয়া কুম্ভৰ পৰ্ব আহে তেওঁলোক নিজ নিজ গ্ৰুপত নিজ নিজ সমুদায়ত গৈ একত্ৰিত হৈ যায়। গিৰি বেলেগ পুৰী বেলেগ, নাথ কণপাৰে বেলেগ, এনেই নাথ বেলেগ, নাগা বেলেগ আৰু বৈষ্ণৱ পৃথককৈ। যেতিয়া স্নানৰ সময় পৰভীৰ সময় যি এওঁলোকৰ দ্বাৰা নিমিত লোক বেদৰ আধাৰত সেই সময় আহে তাৰ আগত 10 মিনিট 20 মিনিট ৰাস্তা অনুসাৰে নিজ স্থানলৈ প্ৰস্থান কৰে। প্ৰথমে নাগাসকল গৈ পালে হৰৰ পেৰিত থিয় হ'ল, গা ধোৱাৰ বাবে তৈয়াৰ হ'ল। নাগাসকল নগ্ন হৈ থাকে, একেবাৰে নিবস্ত্ৰ হৈ থাকে, শৰীৰত ছাই আৰু কিবা কিবি লগাই লয়। বৈষ্ণৱ সাধু বিষ্ণুৰ উপাসক হয়। পিছে পিছে বৈষ্ণৱ গুৰুসকল গুচি গ'ল। বৈষ্ণৱ সাধুসকলে ক'লে সেই নাগাসকলক যে নাগা আমি প্ৰথমে স্নান কৰিম, তোমালোকে স্নান নকৰিবা, আমি সৰ্বশ্ৰেষ্ঠ, আমি শতগুণ বিষ্ণুৰ উপাসক হয়। এতিয়া নাগাসকলে ক'লে নাই আমি সৰ্বশ্ৰেষ্ঠ হয়, ত্যাগী আৰু বৈৰাগী হয়, আমি নিবস্ত্ৰ হয় আৰু এয়া আমাৰ নিজৰ ইচ্ছা, আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমাৰ কাৰো সৈতে একো লেন দেন নাই, আমি সৰ্বশ্ৰেষ্ঠ হয়, প্ৰথমে আমি স্নান কৰিম। এতিয়া বৈষ্ণৱ সাধুসকলে ক'লে নাই আমি সৰ্বশ্ৰেষ্ঠ হয়, আমি সৰ্বপ্ৰথমে স্নান কৰিম, তোমালোক কিহৰ শ্ৰেষ্ঠ হয়। নাগাসকলক ক'লে তোমালোক বহুত লেতেৰা, শৌচ কৰি হাতো নুধোৱা, পশুৰ দৰে নগ্ন হৈ থাকা, তোমালোক বাহিৰলৈ যোৱা, প্ৰথমে আমি গা ধুম, বাহিৰলৈ আহা। এতিয়া তেওঁলোকে স্নান কৰাৰ কথাটো পাহৰিয়ে থাকিল। এতিয়া এজনে আনজনৰ চুলিত ধৰা ধৰি কৰিলে, দুয়োপক্ষৰ মাজত হাই কাজিয়া মৰামৰি হৈ গ'ল। তলোৱাৰ উলিয়াই এজনে আনজনক কাটিব আৰম্ভ কৰিলে, উগ্ৰ ৰূপত কাটিব মাৰিব ধৰিলে, তৰোৱালেৰে তাৰেৰে নাজানো কি কি প্ৰকাৰে মৰামৰি কৰিব ধৰিলে। 25,000 এই ত্ৰিগুণ উপাসকে নিজৰ মাজতে যুদ্ধ কৰি মৰি গ'ল। ইয়াৰ বিষয়ে পৰমেশ্বৰে কৈছে যে तीर तुपक तलवार कटारी जमदड़ जोर बदावे हैं, हर पैड़ी हर हेत न जाना वाजा करद चलावे हैं, काटे शीस नहीं दल करुणा ये जग में साध कमावे हैं, जो जन उनके दर्शन को जावे उनको भी नरक पठावे हैं। कहते हैं हर पैड़ी हर हेत नहीं जाना और वहां जा करद चलावे हैं। 25,000 ये त्रिगुण उपासक कटका मर गया आपस में। कहते काटे शीस नहीं दल करुणा। এজনে আনজনৰ ডিঙি কাটি আছে আৰু সাধু বুলি কয়, তেওঁলোকৰতো দয়াও নাই। এয়াই গীতাই কৈ আছে যে ত্ৰিগুণময়ী মায়াৰ দ্বাৰা মানে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱৰ দ্বাৰা প্ৰাপ্ত হোৱা এই অস্থায়ী লাভেৰে সিদ্ধিৰে তেওঁলোকে নিজৰ জীৱন বিনাশ কৰা অসুৰ স্বভাৱ ধাৰণ কৰি থকা এই মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা সকল মূৰ্খ, মোৰ সাধনাও নকৰে। এতিয়া ধৰ্মদাসদেৱে এই কথা শুনি আছে আৰু একেবাৰে হৃদয়ত লাগি আছে যে সকলো কথা সঁচাই কৈ আছে মহাত্মাদেৱে। কিন্তু এই অভিমান আৰু পুৰণি এই ৰং হাজাৰ হাজাৰ বছৰৰ পৰা জমা হৈ আছে। अब परमात्मा कहते हैं गुरुआ गाम बिगाड़े संतो गुरुआ गाम बिगाड़े, ऐसे कर्म जीव कला दिए ईब जड़े नहीं जाड़े। এতিয়া ধৰ্মদাসদেৱে গোটেই নিজ চকুৰে দেখিলে। তথাপিও ধৰ্মদাসদেৱে ক'লে যে বাবাজী তুমি মুছলমান, সেয়েহে তুমি হিন্দু দেৱতাসকলৰ বদনামী কৰিব বিচাৰিছা। আৰু শুনি লোৱা, কোৱাৰ উদ্দেশ্য এয়া আছিল যে তুমি মাংস খোৱা, তুমি মুছলমান। ধৰমদাসজীয়ে ক'লে যে আমি জীৱ হিংসা নকৰোঁ, আমি আনৰ দৰে জীৱ হিংসা নকৰোঁ আৰু আগলৈ মোৰ সৈতে এই টপিকত কথা নাপাতিব বাবাজী, বছ ফাইনেল কৈ দিছোঁ।
অৰ্থাৎ ইমানত দুখ মানি ল'লে আৰু সত্য সন্মুখত পৰমাত্মাই জানিছিলে কাল প্ৰৱেশ কৰিছে। এতিয়া এওঁৰ ভিতৰত কালৰ প্ৰভাৱ পৰিছে। পৰমাত্মা একেবাৰে অন্তৰ্ধান হৈ গ'ল সন্মুখৰ পৰা যে ঠিক আছে ভাই ধৰ্মদাস, মইতো তোমাৰ হিতৰ বাবেই কৈ আছিলো। এতিয়া পিছৰখিনি তোমাৰ ইচ্ছা। যদি স্বীকাৰ নকৰা মোৰ ওপৰত খং নকৰিবা। এনেকৈ কৈ অন্তৰ্ধান হ'ল, সন্মুখৰ পৰা অদৃশ্য হৈ গ'ল। এতিয়া মূৰ ঘূৰি গ'ল ধৰ্মদাসৰ। এতিয়া সন্মুখৰ পৰা একেবাৰে অদৃশ্য হৈ পৰাত কলিজা ফাটি গ'ল যে এওঁতো ভগৱান আছিল, এওঁতো পৰমাত্মা আছিল। চাওক কিমান সত্য কথা কৈ আছিলে। নিজেই নিজক দোষাৰোপ কৰি থাকিল যে মই কিমান দুষ্ট নিজ, সত্যতা চকুৰে দেখিও নাই মনা। এতিয়া পুণ্যাত্মাসকল গোটেই দিন এয়া চিন্তাতেই পাৰ হ'ল। আধা দিনটো এই বাৰ্তাতেই গুচি গৈছিল। এতিয়া সন্ধ্যা হৈ গ'ল। ৰাতিও এই চিন্তাতেই টোপনি গ'ল যে হে ভগৱান, চাওক মই কিমান অমূল্য সময় হেৰাই দিলো। আৰু কান্দি আছিলে আৰু এনেকৈ কৈ আছিল, ভগৱান আকৌ এবাৰ আহক, আকৌ এবাৰ দৰ্শন দিয়ক, মই একেবাৰে বিবাদ নকৰো, বিনম্ৰতাৰে নিজৰ শংকাৰ সমাধান কৰিম। উৰে ৰাতি নুফুলে, ইকাঠি সিকাঠি কৰি থাকিল। সেই বাৰ্তা মনত পৰি থাকিল। ভগৱান অদৃশ্য হৈ গ'ল। এতিয়া নাপালেতো কথা বেয়া হৈ যাব, কাৰণ এই পূজাটো কোনো কামৰ নহয় যি মই কৰি আছিলো। এতিয়া ৰাতিপুৱা না গা ধুলে না সেই পূজা পাঠ কৰিলে। ৰাতিপুৱা উঠি ভাবিলে দুখন ৰুটি বনাই তাৰ পিছত নিজৰ ৰাস্তা নিৰ্ণয় কৰিম। সময়তে উঠিলে। খৰি আনি থৈছিল জংঘলৰ পৰা, আবেলি আনি থৈছিল ৰাতিপুৱাৰ আহাৰ বনাবলৈ। চৌকাৰ ওপৰত নিজৰ ৰুটি বনালে। এডাল ডাঙৰ খৰি জ্বলাই দিলে। শকত খৰি আছিল। মাজেৰে সেই ফুটা আছিলে, এটা হলো আছিলে, আৰু তাৰ সহযোগী খৰিবোৰ লগাই জুই লগাই দিলে। ৰুটি বনাবলৈ আৰম্ভ কৰিলে, ভাত বনালে, চব্জি বনালে। আৰু সেই সময়তে সূৰ্য উদয় হ'ব আৰম্ভ কৰিছিল। অলপ অলপ পোহৰ হৈছিল। সিফালে সেই খৰিডাল জ্বলি জ্বলি চৌকাৰ ওচৰ আহি পাইছিল। তাৰ এণ্ড কি দেখিলে ধৰ্মদাস দেৱে পোহৰ হওঁতেই, যে সেই খৰিডালৰ ভিতৰত যি ফুটা আছিল তাৰ ভিতৰৰ পৰা এতিয়া পৰুৱাই নিজৰ কণী মুখত লৈ বাহিৰলৈ ওলোৱাৰ চেষ্টা কৰি আছিল। এতিয়া খৰিডালৰ পিছপিনে একেবাৰে শেষৰ ফালে এটা তৰল পদাৰ্থ উতলি আছিল, যি অলপ ভিজা ভিজা আছিল। এতিয়া পৰুৱাবোৰে সেইফালেৰে ওলাব বিচাৰিছিল আৰু সিহঁতে সেই তৰল পদাৰ্থৰ দৰে উতলি থকা সেই পানীখিনি লাগি লাগি মৰিব ধৰিলে। আগফালেৰে জুই জ্বলি আছে। এতিয়া ধৰ্মদাস দেৱে ভাবিলে, হে ভগৱান, সকলো নাশ হৈ গ'ল, এয়াতো ঘোৰ পাপ হৈ গ'ল। ভগৱান, ইমান দীঘল দীঘল খৰি আছিল আৰু এতিয়া ইয়াত জ্বলি জ্বলি মাত্ৰ 1 ফুটহে বাকী থাকিল। ইয়াততো কৌটি কৌটি পৰুৱা জ্বলি মৰি গ'ল। একেবাৰে কঁপি উঠিল আৰু 1 ঘটি পানী ঢালি দিলে। যিমান ৰুটি চব্জি বনাইছিলে হৈ গ'ল। জুই নুমাই দিলে লগে লগে। এতিয়া বহি বহি কান্দিব ধৰিলে, হে ভগৱান, ইমান পাপ, আজিতো মই পাপৰ দম লগাই দিলো। এতিয়া ভাবিলে যে ইয়াৰ কেনেকৈ প্ৰায়শ্চিত্ত কৰো। নিজে নিজে আইডিয়া লগালে যে আজি মই নিৰাহাৰে থাকিম আৰু এই আহাৰ মই কোনো সাধু সন্তক খুৱাই দিম। যি ৰুটি মই বনাইছিলো য'ত পৰুৱাবোৰৰ মৃত্যু হ'ল, এই উদ্দেশ্যেৰে গোটেই ৰুটিখিনি কাঁহীত লৈ, গোটেই চব্জিখিনি ওপৰত কাপোৰেৰে ঢাকি লৈ লৈ গ'ল সাধুক বিচাৰি। পুখুৰী চাৰিওফালে ঘূৰিব ধৰিলে। অলপ দূৰতো গৈছিলে য'ত পৰমাত্মা অন্য বেশভূষাত আছিলে, যেনেকৈ হিন্দু সন্তসকল থাকে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ মহাশয়া। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ। আপুনি আগতে কি সাধনা কৰিছিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে?
আগতে মই হিন্দু ধৰ্মে প্ৰচলিত যিমান দেৱ দেৱী আছে চবকে ভক্তি কৰিছিলোঁ হনুমান ভগৱান শিৱ মাতা দুৰ্গা বিশেষকৈ মই ভগৱান কৃষ্ণৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনে প্ৰকাৰে কৰি আছিলে, কেনেধৰণে কৰি আছিলে সেই বিষয়ে অলপ জনাওকচোন। সাধনাবোৰ মই যেনেকৈ হিন্দু ধৰ্মে ব্ৰত পালন কৰে, জন্মাষ্টমী ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু মাতা দুৰ্গাৰ যে পূজাৰ সময় ব্ৰত পালন কৰে, এইবিলাক ব্ৰত চব পালন কৰিছিলোঁ মই। আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনাবিলাক কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? কি কাৰণে আহিব লগা হ'ল, কাৰণ মই প্ৰেতাত্মাৰ এটা মোৰ ঘাত আছিল, যিটো এইটো কাৰণে মই পূৰা 20 বছৰমান মই প্ৰেতাত্মাৰ বহুত কষ্ট দিছে। ইমান তান্ত্ৰিক দেখাইছে মোৰ দেউতাই, কিন্তু মই লাভ পোৱা নাছিলোঁ। এই প্ৰেতাত্মাটো মই ডেইলি ৰাতি 12টাৰ পিছত আহে, মোৰ গাত সোমাই যায়, বেলেগ বেলেগ ৰূপ ধৰি কেনে আহে। কেতিয়াবা মোৰ দেউতাৰ ৰূপ ধৰি আহিব, মোৰ মাৰ ৰূপ ধৰি আহিব, কেতিয়াবা মই ভাইটিৰ ৰূপ ধৰিব, কেতিয়াবা চিনাকি মানুহ এজন ৰূপ ধৰি কেনেও আহে। আৰু পূৰা মানে গোটেই ৰাতিটো মই টোপনিয়ে মাৰিব নোৱাৰোঁ। এইটো কাৰণে মই বহুত ক্ষীণাই গৈছিলোঁ। আপুনি ক'লে যে আপুনি 20 বছৰ ধৰি পেট আত্মাৰ সমস্যাত ভুগি আছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ। প্ৰথমটো মই প্ৰেতাত্মাৰ দিওঁতেতো মই বিয়াৰ আগৰ পৰাই আছিল, কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া মানে 11 বছৰ হ'ল মোৰ ল'ৰা এটা হৈছে। এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ, এলাৰ্জি আৰু পাইলছতে মানে ভুগিব লগা হ'ল। এলাৰ্জিটোৰ মানে দিনত মই 3টামান টেবলেট খাওঁ। এলাৰ্জি টেবলেট নাখালে মই কি হয়, গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে। মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ, শ্বিলঙৰ নেগ্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিছোঁ। 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ, কিন্তু একো লাভ পোৱা নাই, একো ইম্প্ৰুভ হোৱা নাই। আৰু পিছত পাইলছৰ বেমাৰত মই বহুত মানে মাহতে মই 1 সপ্তাহমান ব্লিডিং হৈ পৰিছিলোঁ। 1 সপ্তাহমান ব্লিডিং হোৱাতে মানে মই গোটেই গাটো মানে শক্তি নাই। তাৰপিছত কি হয়, শক্তিৰ চেলাইন মাৰিব লগা হয় মোৰ, সদায় মই বিচনাত পৰি থাকোঁ। সেইটো কাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ মানে ভগৱানক বিচাৰি আছোঁ। একদিন মোবাইলত চাৰ্চ কৰিলোঁ ইউটিউবতে, এই পৰমাত্মা মানে ইমান ভক্তি কৰি কিনে যদি মই লাভ নাপাওঁ, মোৰ গাত ইমান বেমাৰবিলাক ঠিক নহয়, প্ৰেতাত্মাৰ উৎপাতৰ পৰাও মই মুক্তি নাপাওঁ, তো কি হ'ব, মই ক'ত যাম, এনেকৈ ভাবোঁতে মানে একদিন কি হয়, মানে সদায় মই সৎসংগ শুনি থাকোঁ, দেৱকীনন্দে থাকোঁ, অৰুণোদয় আচাৰ্যজী, কাৰণ মনটো দুখী হ'লেতো ভগৱানৰ প্ৰতি মানে মনটো আকৃষ্ট হয়। তাৰপিছত মই একবাৰ সন্ত ৰামপালজী মহাৰাজৰ নামটো শুনিছোঁ, কিন্তু তাৰ সৎসংগ শুনা নাছিলোঁ। একদিন মই নামটো চাৰ্চ কৰি কেনে ইউটিউবত মানে চাৰ্চ কৰিলোঁ, সন্ত ৰামপালজী মহাৰাজ সৎসংগ আহি গ'ল। এই সৎসংগটো শুনি কেনে মোৰ কি হয়, একদম জ্ঞানটো দেখোঁ বেলেগ হেন লাগিছে। তাৰপিছত মই সদায় মানে তাৰ সৎসংগ শুনা আৰম্ভ কৰিলোঁ, ষ্টাৰ্ট কৰিলোঁ। তাৰ সৎসংগ শুনাতে গম পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো অবিনাশী নহয়, এইটো জন্ম মৃত্যু হয়। আৰু আমি যে ইমান দিন মই কৃষ্ণকে মই সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি আছিলোঁ, কৃষ্ণৰ ভক্তি কৰি আছিলোঁ, মানে সদায় মই বিচনাৰ পৰা উঠোতে মই কৃষ্ণ, কিবা এটা কাম কৰিলে কৃষ্ণ, মানে এনি টাইম মানে কৃষ্ণ ভক্তি কৰি আছোঁ। ৰাতি শুৱাৰ সময়ত কৃষ্ণৰ ভগৱানৰ লগত এনেই কথা পাতি মানে ভাগাৰ দিছিলোঁ, কিন্তু মই একোই লাভ পোৱা নাছিলোঁ। তাৰ ৰামপালজী মহাৰাজৰ সৎসংগতে শুনোতে সৎসংগ দেখিতে মই গম পালোঁ যে এইটো মানে পূৰ্ণ পৰমাত্মা কোন হয়। এইটো পূৰ্ণ পৰমাত্মা কোন হয়? পূৰ্ণ পৰমাত্মা কবিৰদেৱ হয়। আমাৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব? সন্ত ৰামপালজী মহাৰাজ সৎসংগ দেখোঁতে মই গম পালোঁ, এইটো দেৱী ভাগৱত পুৰাণী 123 পৃষ্ঠাত প্ৰমাণ আছে। স্বয়ং বিষ্ণুৱে স্বীকাৰ কৰিছে মোৰ জন্ম মৃত্যু হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়, আবিৰ্ভাৱ মানে জন্ম, তিৰোভাৱ মানে মৃত্যু হয়, তেনেহ'লে অবিনাশী নহয়। তেনেহ'লে অবিনাশী পৰমাত্মা ভক্তি কৰিলে আমাৰ জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ। এইটো সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগতে মই শুনি কেনে গম পালোঁ। আমাৰ পবিত্ৰ ভাৰত ভূমিত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে আমাৰ অন্য গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে কিয় গুৰু হিচাপে ধাৰণ কৰিলে? সন্ত ৰামপালজী গুৰু মহাৰাজ শৰণ দীক্ষা তোলাৰ কাৰণ মানে অন্য গুৰুতো সৎসংগটো মই আগৰ পৰাই শুনি আছিলোঁ, কিন্তু কোনো আচলতে মানে কিতাপৰ পৰা মই মানে পূৰ্ণ পৰমাত্মা কোন হয় দেখাই দিয়া নাই। মানে সন্ত ৰামপালজী মহাৰাজে গুৰু গ্ৰন্থৰ পৰা দেখাই দিছে, কোৰাণ শৰীফৰ পৰা দেখাই দিছে, বাইবেলৰ পৰা দেখাই দিছে, গীতাৰ পৰা দেখাই দিছে, যে বেদৰ পৰাও দেখাই দিছে যে কোন পূৰ্ণ পৰমাত্মা কোন হয়, কিন্তু কোনো সন্তে এইবিলাক এনেকৈ দেখাই দিয়া নাই, এনেকৈ প্ৰুফ দেখাই নাই। সন্ত ৰামপালজী মহাৰাজ প্ৰুফ সহ দেখাই দিছে যে পূৰ্ণ পৰমাত্মা কোন হয়, যাৰ সাধনা কৰিলে, যাৰ ভক্তি কৰিলে আমি জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰি, আৰু শাস্ত্ৰ অনুসাৰ ভক্তি কৰিলেনো আমি লাভ পাওঁ।
সেইটো কাৰণে মই আগতে ইমান ভক্তি কৰি কেনে আমি লাভ পোৱা নাছিলোঁ কাৰণ আমি আগতে মই স্বাস্থ্য বিধি ত্যাগ কৰি কেনে ভক্তি কৰিছিলোঁ। আৰু অন্য কিবা লাভ পাইছে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? এই অন্য লাভ মানে মই এলাৰ্জিটো বহুত ডাঙৰ লাভ হয় কাৰণ মই আগতে মেডিচিন খাই কেনে মই আছিলোঁ দিনত 3-3মান মেডিচিন খাইছিলোঁ কিন্তু সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ। মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ আৰু পাছত যে ব্লিডিং হৈ কেনে মই মাহতে মই ব্লিডিং হৈ আজিকলৈ মাহতে মই ব্লিডিং হৈছিল ইমান দুৰ্বল হৈ পৰিছিলোঁ কিন্তু আজিকলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত যোৱাৰ পিছত মই আজিকলৈকে মই পাইছটো দেখাই দিয়া নাই, এলাৰ্জিটো দেখাই দিয়া নাই, এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ। সঁচাই ভাবিব লগা কথা, আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰানুসাৰ ভক্তি কৰিলেনো আমাৰ লাভ হ'ব। কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি কৰে কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰা না অকল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰি আছে। এইটো কাৰণে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গ'লে আমি তাৰ মতে আমি যে সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তিবিধি প্ৰদান কৰে ন এই ভক্তিবিধি মতে আমি ভক্তি কৰিলে আমাৰ আৰ্থিক আৰু শাৰীৰিক লাভ হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণৰ লাভ পাইছে। আমাৰ সমাজত এনেকুৱা বহু লোক আছে যিসকলে নেকি ভক্তি কৰি আছে যদিও বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। হয়তো টকাৰ অভাৱত কোনোৱে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। তেনেলোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? এইটো জ্ঞান নহ'লেতো ভক্তি নহয়েই। আমাৰ জ্ঞানটো কেনেকৈ আহিব? আমি সৎসং শুনিলেনো জ্ঞান আহিব। আমি সৎসং শুনিলেনো আমি আমাৰ ভক্তিবিধিটো ঠিক আছে কি নাই এইটো আমি জানিব পাৰিম। এইটো কাৰণে আপুনি আমাৰ ভাই ভনী চবকে মই অনুৰোধ কৰি আছোঁ যে আমি সন্ত ৰামপালজী মহাৰাজ সৎসং শুনক। সাধনা চেনেল ডেইলি 7:30 পৰা 8:30লৈকে সৎসং দিয়ে। এই সৎসং শুনক আপুনি। আৰু প্ৰত্যেক ছ'চিয়েল মিডিয়া এপছত টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজ সৎসং আছে। সৎসং শুনক। আৰু আজিকালি জ্ঞান গংগা কিতাপ প্ৰত্যেক ফেচবুকতে, টুইটাৰতে চবফালে জ্ঞান গংগা পুস্তকের কথা আছে, যেনেকৈ ৰাখাৰ কথা আছে। এই পুস্তকবিলাক আপুনি পঢ়ক, জানক। আপুনি যিহেতু জনালে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি ভূত প্ৰেতৰ সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন সমস্যাত ভুগি আছিল, সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালি বহুত সুবিধা হৈছে, আগতেতো ইমান সুবিধা নাছিল। আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টে সন্ত ৰামপালজী মহাৰাজৰ নামদান চেণ্টাৰ আছে। আপুনি সন্ত ৰামপালজী স্পিৰিচুৱেল ৰিচাৰ্জ সন্ত ৰামপালজী মহাৰাজ ফেচবুকত চাৰ্চ কৰিলে আপুনি সন্ত ৰামপালজী সৎসং পাই যাব। এই সৎসংৰ তলতে এটা নম্বৰ দি থাকে, এই নম্বৰতে এটা ফোন কৰিলে আপুনি নজদিকি নামদান চেণ্টাৰ পাই যাব। তাতে আমি ফোন কৰি কেনে আমি নজদিকি নামদান চেণ্টাৰত যাই কেনে দীক্ষাটো ল'ব পাৰিম। আৰু প্ৰত্যেক টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আছে। এই সৎসংগতে প্ৰত্যেক সৎসংগতে আমি তলতে এটা নম্বৰ দি থাকে, এই নম্বৰটো আমি এই নম্বৰতে ফোন কৰিলে আমি নজদিকি নামদান চেণ্টাৰ পাই যাওঁ। শেষত যিসকল লোকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ স্থলুৱা ভাষাত সেইসকল লোকৰ বাবে কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই মণিপুৰী বিশ্বপ্ৰিয়া মণিপুৰী সমাজৰ হাবি ভাই ভনী হাবিৰি মাতুৰিমি সন্ত ৰামপালজী মহাৰাজ পূৰ্ণ চন্দ্ৰ তাৰ চৰণে আহ। কেৱল মি আগে কিছাৰে মানে নোৱাৰা পানীলৈ ভুগি আছিলোঁ, কিন্তু আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণে আহি হাবি নোৱাৰা পানীতো মুক্তি পাইলোঁ। কাৰণ সন্ত ৰামপালজী মহাৰাজ গীতাৰ প্ৰমাণ কৰি দেখাইছে, মানে হৈ লয় যে পূৰ্ণ পৰমাত্মা কুংগ যিঘৰ ভক্তি কৰিলে আমি মোক্ষ লাভ কৰিব পাৰিম। মল্ল মাতুৰিতা হাবি বাই ভনীৰ অনুৰোধ জনাৰি একবাৰ হলেও সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক আৰু যেনেকৈ ৰাহা পুস্তক পঢ়ক, জানক। ধন্যবাদ। ধন্যবাদ স্যার। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।